Hey guys, পাহৰ ৰঙালী বিহুটো আহি পালেহি আজি গৰু বিহু আৰু এয়া আমাৰ দেউতাৰ মিলি আমাৰ গৰু এজনী আছে তাকে গা পা ধুৱাই কৰি মেলি দিছে গা পা ধুই ৰেডি দুবাৰ ধুলো আৰু এবাৰ কাম বন কৰি ললো তাৰপৰা মানে ৰাতিপুৱা এবাৰ ধুলো এবাৰ তাৰপৰা কাম বন কৰি ঘৰ চৰ মুচি মেলি তাৰপৰা এতিয়া আকৌ গা পা ধুই আৰু কাপোৰ পিন্ধিছোঁ কালি তেনেকৈ বজাৰ কৰা কৰিছিলোঁ কিন্তু কি ল'লোঁ নেদেখাওঁ তোমালোকক দেখুৱাম বাৰু মই এতিয়া কিন্তু মই মোলৈ বিশেষ একো নল'লোঁ এনেই সৰু সুৰা খুচখুচি কিছুমান বস্তু আৰু এক্সেচৰি বস্তু কিছুমান ল'লোঁ কি হে অঁ তাৰপৰা সেই তেনেকুৱাই কিবা কিবি গুণগুণক এইটো আনিলোঁ এয়া গুণগুণে পুহি আছে সেইফালে সি জলপান খাই আছে আজি যে মোৰ কিমান প্লেন আছিলে ৰাতিপুৱা শুই উঠিম জলপান দিম চবকে জলপান খাবলৈ মানে চবকে জলপান দিম পিঠা চিঠা কি বনাম চবকে খাম আৰু প্ৰথম বিহু এনেকৈ মই ভাবি থৈছিলোঁ প্ৰথম বিহু চবকে মান ধৰিম মান মনাটো চবলৈকে হৈ গ'ল গিফ্ট চবলৈকে আনিলোঁ বাট মই দিবলৈ নাপালোঁ ডেট ইজ প্ৰব্লেম মই মেইন হৈ থাকিলোঁ মানে চব প্লেনতে মানে ফ্লপ মাৰিলে আৰু তো চবেই ভাবিছিলোঁ ডাইনিঙত ধুনীয়াকৈ সজাই চবকে জলপান দিম ধুনীয়াকৈ মানে তাৰপৰা মান দিম এনেকৈ মই ভাবি থৈছিলোঁ আৰু চব যিখিনি জানো সেইখিনি কৰিলোহেঁতেন যিহেতু মোৰ প্ৰথম বিহু আছিলে কিন্তু উপায় নাই তাৰপৰা আহি ৰুমতে সি অকলে ইয়াতে জলপান খাই আছে সি মানে এতিয়া আমলৰি টোপ আনিব গৈছিলে ভিনদেউহঁতৰ ঘৰৰ পৰা তো সি গুচি গ'ল মই আৰু মই খাই দিলোঁ অকলে উপায় নাই তো নহ'লে ধুনীয়াকৈ কৰিলোহেঁতেন প্লেন বহুত আছিলে বজাৰ চজাৰ কৰিছিলোঁ চব দৈ চিৰা চবেই আনিছিলোঁ মানে তেনেকৈ কৰিম বুলি বাট উপায় নাই সেয়াই আৰু বাকী কি ল'লোঁ মই দেখুৱাম বা ছোৱালীজনী আছিলে তাইকো দিলোঁ তাইক গ'লকৈ তাইক দিলোঁ তাইক দেখা নাপালোঁ গুণগুণক এযোৰ দিলোঁ তাৰপিছত মাহঁতলৈ আনিছোঁ এইফালে আমাৰ গুণগুণ গা পা ধুই আহিছে তাইক বোলে চুলি গোচা বান্ধি দিব লাগে আৰু খুৰী চুলি গোচা বান্ধি দিয়াচোন বুলি চুলি গোচা বান্ধি দিবলৈ আহিছে তাইৰ লগত থাকি মানে মোৰ টাইমটো কেনেকৈ গুচি যায় মই নিজে নাজানো আৰু তেনেকৈ থাকিলে ভাল লাগে নহ'লে বৰ ঘৰলৈ মনত পৰে আজি যে বিশেষকৈ বহুত ঘৰলৈ মনত পৰিছে কিন্তু উপায় নাই এইফালে ইনষ্টাগ্ৰামৰ কাৰণে ৰিল এটা বনালোঁ আপোনালোকে চাব দেই ভিডিঅ'টো মই কেনেকৈ বনালোঁ ৰিলটোনো কেনেকুৱা হৈছে আৰু লাইক কমেণ্ট কৰিব এয়া তাৰপৰা আমি তিনিটাই ভিডিঅ' কল লগাই ল'লোঁ এফালে ভাইটি আৰু এফালে বা এইফালে আমাৰ গুলু মানে দেখিছেনে কেনেকুৱা কঁকাল ভাঙি ভাঙি নাচিছে আৰু ভাইটিয়ে যিহেতু পঢ়ি আছে বাহিৰত সিও বাহিৰত থাকে তো সি আৰু বিহু বুলি মেগীকে বনাই খাওঁ বুলি কৈছে আৰু এইফালে আমাৰ গুলু মানে নাচিছে এইটো যিহেতু কল ৰেকৰ্ডিং হয় ইয়াত ভইচ নাই মানে মোক কৈ দিছোঁ আৰু আমি নাচি ময়ো অকণ নাচি দেখাইছোঁ ভাইটিয়েও তেনেকৈ এনজয় কৰিছে আৰু উপায় নাই যিহেতু চব দূৰত তো বেয়া লাগে মা পাপালৈ আজি বহুত মনত পৰিছে কিন্তু মই কেতিয়াও দেখুৱাই দিব নোৱাৰোঁ মা পাপাক সেইখিনি তো মা পাপাই বহুত দুখ কৰিব তো এয়া আৰু অকণমান এনজয় কৰিছোঁ আমি গোটেই এয়া মই কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ সি পেলাই ক'ৰবালৈ লৈ যাব মোৰ যিহেতু ৰুমত আমনি লাগিছে আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ খুব বিহুৰ পিঠা পনা খাওক আৰু আপোনালোকে বিহুটো এনজয় কৰক আচলতে বাপুতি সাহোন ৰঙালী বিহুটোৰ সকলোৰে প্ৰিয় নহয় জানো আৰু মোৰ যে বহুতেই প্ৰিয় ঢোলৰ মাত শুনিলে কিবা এটা আগতীয়াকৈ শুনিলেও মানে বিহু ফিলটো আহি গ'লে আৰু একদম নাচো লাগি থাকে আৰু এবাৰ মই বোৱাৰী হৈ প্ৰথম বিহু কিন্তু মই নাপালোঁ মেইন প্ৰব্লেমৰ কাৰণে বিহুটো এনজয় কৰিবলৈ মানে একো বনাব নোৱাৰিলোঁ আৰু আগতীয়াকো বনোৱা নহ'ল বনাম কৰি ভাবি থাকোঁতে বিহু পালেহি আৰু সেয়া প্ৰব্লেমৰ কাৰণে বনোৱা নহ'ল তো উপায় নাই যে কি নহওক যি হ'ল হৈ গ'ল আৰু এবছৰলৈ গ'ল নেক্সট বছৰ কি কৰোঁ দেখা যাব এতিয়া মই ওলাই কৰি ৰেডি হৈ লওঁ সি আহিব যিহেতু আৰু মই আপোনালোকক সেইদিনাখন কি বজাৰ কৰি দেখাওঁ মই ৰেডি হৈ গ'লোঁ সেয়া মোৰ ভুলটো কৰি আছে মিষ্টাৰ যিহেতু আহি পোৱাহি নাই মই ৰেডি হৈ গ'লোঁ সি মোক ক'বলৈ গ'লে তো ভাবিলোঁ আপোনালোকক মই কাপোৰকেইযোৰ দেখা নৰ'ব কালি মই মাহঁতলৈ বহুতলৈ কি আনিলোঁ আচলতে বিয়া বুলি আগতে দিয়া হৈ গ'ল যিহেতু বিয়া হৈ গৈছেহে মাৰ্চত এপ্ৰিলত বিহু হ'লেই এয়া তো সেইটো কাৰণে এপ্ৰিলত আৰু যিমান পাৰোঁ আৰু গৰমত পিন্ধিবলৈ কমফৰ্টেবল কাপোৰ চবকে আনিব কিন্তু এইখন আনিছোঁ মোৰ মালৈ মোৰ মা মানে মাদাৰ ইন ললৈ আনিছোঁ এখন চাদৰ এখন নুনি পাটৰ চাদৰ এখন এয়া এখন চকলেট কালাৰ এনেকুৱা মোৰ মা ভাগৰ এযোৰ কাপোৰ আছে মই বিৰাট পিন্ধিছোঁ কাপোৰ ফটোও আছে ক'ৰবাত চাগে মই বিৰাট ভাল পাওঁ পিন্ধি তেনেকুৱা এখন চাদৰখন দেখিলোঁ মোৰ এই কালাৰটো খুব ভাল লাগে এনেকুৱা বগা চাদৰ চকলেট থাকিলে আৰু এনেকুৱা কাপোৰ মই নিজেও লৈছিলোঁ বিয়াত পিন্ধিবলৈ ঘৰতে আপলোড কৰিবলৈ এনেকুৱা এযোৰ এযোৰ মোৰ বৰমালৈ লৈছোঁ আৰু এযোৰ মোৰ বৌলৈ লৈছোঁ আৰু এযোৰ গিফ্টলৈ লৈছোঁ আৰু এইযোৰ কটন কাপোৰ এইযোৰ মোৰ মালৈ লৈছোঁ গৰমত পিন্ধিব আৰু ৰাফিজ কৰিব বাকী তেনেকৈ মোৰ নিজলৈতো একো তেনেকৈ লঞ্জৰ বস্তু লৈছোঁ সেইকেইটা বস্তু দেখুৱাবলগীয়া একো নাই বাকী পাপাহঁতলৈও তেনেকৈ লঞ্জৰ লৈছোঁ তেনেকুৱা
আৰু মা পাপাইতো ফোন কৰি বাৰে পাতি কৈ আছে যে কাইলৈ যাম গম পায় মাহঁতে যে কিবা লৈছে মানে বাৰে পাতি ফোন কৰি কৈছে যে একো নল'বি আমালৈ একো নল'বি যিহেতু আছে পিন্ধাই নাই সেইকাৰণে আৰু কাপোৰ তেনেকৈ আছে পিন্ধা হোৱা নাই এই মোৰ বিয়াটো যথেষ্টখিনি ছোৱালী মানুহ চাদৰ মেখেলা উঠিছে তাৰপৰা মায়ে সেইটো কাৰণে কৈছে মই নিজেও নানাই সেইবিলাক কাপোৰ মায়েও তাৰে এযোৰ দুযোৰ পিন্ধে নিপিন্ধে মায়েও নিপিন্ধে তাৰপিছত সেই কাপোৰ আছে নানিবি এনেকৈ কৈছে তাৰপৰা তথাপিতো আৰু মোৰ যিহেতু প্ৰথম বিহু দিব লাগিছিলে আৰু যেনেকৈ দিব লাগিছিলে আচলতে প্ৰথম বিহু বুলি তেনেকৈ মোৰ একো প্লেনবোৰ চব চপাৰ্ট হৈ থাকিলে প্লেনটো যিহেতু ছাকচেছ নহ'ল তেনেকৈ মই ইমান প্লেন হিচাপে নকৰিলোঁ কামখিনি তো সেয়াই আৰু এখন এই চাদৰখন পৰা মোৰ বিৰাট ভাল লাগিলে তো মোৰ মালে মনত পৰি গ'ল মানে এইখন চাদৰ দেখি মই মাক ভাবিলোঁ খুব পিন্ধিছোঁ আৰু এয়াতো এয়া হোমৱৰ্ক দিছোঁ এয়াও কেতিয়াবা এখন চাদৰ পৰা পিন্ধিছোঁ মাৰ পৰা লৈ তো সেই বিহু আহিছে নি খুব হুলস্থুল কৰিছে মই দেখুৱাম বুলি পাইছোঁ নহ'লে এযোৰা বিহু আহিছে বিহুৱে মই শুনি আছোঁ মানে বিহুৰ আৰু ঢোলৰ মাত তো যাওঁ আজিৰ দিনটোত যিহেতু বস্ত্ৰদান কৰিব লাগে আৰু মাহঁতে মোক শিকাই পঠিয়াইছে যে প্ৰথম বিহু আহক বা আজিৰ দিনটোত যোনে বিহু আহে যেনেকুৱাকৈ বিহু আহে এযোৰা বিহুত তই সম্পূৰ্ণ বস্তু দিবি তো সেনেকৈ মানে যেনেকৈ এখন ধৰি লওক গামোচা হওক চেলেং হওক বা যি হওক ৰুমাল হওক তেনেকৈ আৰু সম্পূৰ্ণকৈ দিবি বুলি কয় তথাপিও মাহঁতে যেতিয়া শিকাই পঠিয়াইছে মই কৰিব লাগিব মই নিজে সেয়া কৰিব নোৱাৰিলেও মাহঁতক দি দিম মইতো সেয়া কৰিব নোৱাৰোঁ যিহেতু মোৰ প্ৰব্লেম আছে কৈছোৱেই তো মাহঁতে সহায় দিলে মই মাহঁতকে দি দিম কিবাটো দিব সেনেকৈ হ'ব আৰু এই বিহু আহিছে বুলি কৈছিলোঁ যে বিহু নহয় আচলতে মানে বিহু হয় আমাৰ ঘৰত মৰা নাই আমাৰ ঘৰলৈকে মাৰিবলৈ আহিছিলে নি আমাৰ কুকুৰকেইটাই যিহে ভকিলে গুচি গ'ল নেকি সৰু সৰু পোৱালি আছিলে আৰু এয়া আৰু মই যে ওলাই কৰি আছিলোঁ সি ওলাবলৈ কৈছিলে মই আহিলোঁ সি মোক লৈ আহিলে এয়া বৌহঁতৰ ঘৰলৈ আনিছে বোলে মই ক'লে আহিছিলে প্ৰথমতে গম নাপাওঁ অকলে আনিছে তাৰপিছতে কৈছে যে বৌহঁতৰ ঘৰলৈ মাতিছে ভাত খাবলৈ বুলি তো এয়া আমি আহিলোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ বলক মই অকণমান বহি পিনি বৌহঁতৰ পিছফালে ওলাই আহিছোঁ এইটো বেটেলিয়ান কেম্প হয় ইয়াতে মোৰ দাদা মানে ইয়াৰ দাদা আৰু শহুৰ দেউতাই চাকৰি কৰে শহুৰ দেউতা বাৰু ৰিটায়াৰ হ'ল দাদাই কৰি আছে তো এয়া মই বোলে দেখুৱাই দিওঁ আগতে আমাৰ কোৱাৰ্টাৰটো ক'ত আছিলে মই প্ৰথম ভাল পাই থাকোঁতে মানে প্ৰথম যেতিয়া আঁতৰ ঘৰলৈ আহিছিলোঁ এই কেঁচা কোৱাৰ্টাৰটোলৈকে আহিছিলোঁ ইয়াতে আছিলোঁ কেঁচা লাইন হয় তো পকা লাইন কেঁচা লাইন দুটা আছে এই যে বাথৰুমটো দেখিছে তাৰ আগত আছিলে আমাৰ কোৱাৰ্টাৰটো আৰু এইফালে এতিয়া সন্ধিয়া সময়ত জাক দিছে এয়া নতুন বোৱাৰীয়ে জাক দিছে নতুন বোৱাৰী বুলি কৈছোঁ বিয়া পতা নাই বাৰু মানে বৌৰ ককায়েকৰ গাৰ্লফ্ৰেণ্ড তো সেয়াই তাইৰ লগত মোৰ বণ্ডিংটো ভাল আৰু এইফালে জাক দি আছে এইফালে মানুহজনো ইমান নাই দেখিছেনে আজিকালি গ'লগৈ মানুহবিলাক কোৱাৰ্টাৰৰ পৰা আৰু এয়া আমাৰ গুণগুণ আৰু বিহু বুলি দুজনীয়ে দুখপি ফটো মাৰিলোঁ আৰু এইফালে তাইক লৈ আহিলোঁ ইহঁতে মানে বিহু মাৰিবলৈ গুচি গ'ল দিলীপ দাদা আৰু মোৰ মানুহজন মই বোলো তাইক বোলা আমাৰ ঘৰলৈকে যাওঁ বুলি গুচি আহিলোঁ আমি গোটেইকেইজনী আৰু প্ৰিয়ংকাৰ ভণ্টি মানে বৌৰ ভণ্টি এইফালে আমাৰ গুণগুণ পূৰা মামীয়েকৰ লগত ফটো মাৰিছে তো তাইও আমনি লাগিছে বেছিজনী মই মোৰ কাপোৰ চাপোৰ উলিয়াই দিলোঁ বোলো ফটো মাৰা বিহুত আপলোড কৰিব পাৰিবা বিহু বুলি তো এইফালে তাই শাহুৱেকৰ কাপোৰ এইবোৰ প্ৰিয়ংকাই আনি থৈছিলে সেয়াকৈ পিন্ধি পিনি ফটো মাৰিছে বোলে গুণগুণৰ ষ্টাইল দেখিছে না আমাৰ এয়া আজিলৈ বাই বাই এতিয়া ৰাতি 11টা বাজিছে বাই বাই